দুদিন অফিসসমূহ বন্ধ ৰাখিবৰ বাবে এটা বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। কোনটো ডিষ্ট্ৰিক্টৰ এই অৰ্ডাৰখন আহিছে, কোনবিলাক বন্ধ থাকিব, এডুকেশ্যনেল ইনষ্টিটিউটসমূহ বন্ধ থাকিব নে নাই, এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আপোনালোকক ক'বলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ গাইড এণ্ডলৈ স্বাগতম জনাইছোঁ। যে ফেচবুকত চাই আছে, ফেচবুকটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে, এই অৰ্ডাৰখন আহিছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা আহিছে। যিহেতু আমাৰ আজি ৰাতিপুৱাৰ ভাগতে আমাৰ কাৰ্বি আংলং জিলাৰ এজন চিফ এক্সিকিউটিভ মেম্বাৰ বীৰেন সিং ইন্তিদেৱৰ অকাল মৃত্যুৰ বাবে আমাৰ কাৰ্বি আংলং জিলাৰ যিমান কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত থকা যিসমূহ অফিচ আদালতসমূহ আছে, এই অফিচ আদালতসমূহ 10 মাৰ্চ আৰু 11 মাৰ্চ তাৰিখে দুদিন অফিচসমূহ বন্ধ থাকিব। কিন্তু তাৰ লগতে এটা বিশেষ কথা ক'ব জনাওঁ যে যিসমূহ আমাৰ এডুকেশ্যনেল ইনষ্টিটিউটসমূহ আছে, এই এডুকেশ্যনেল ইনষ্টিটিউটসমূহ যেহেতু বৰ্তমান এক্সাম চলি আছে, ইয়াতে ক্লিয়াৰলি স্পষ্ট কৰি দিছে যে অল এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ শ্বেল ফাংচন এজ ৱেল ইন ভিউ অফ দ্য অনগোয়িং এক্সামিনেশ্যনছ। অৰ্থাৎ যিহেতু বৰ্তমান স্কুলসমূহত এক্সামিনেশ্যন চলি আছে, পৰীক্ষা চলি আছে, তাৰ বাবে এই বিদ্যালয়সমূহ খোলা থাকিব। কিন্তু যিসমূহ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনত থকা অফিচ আদালতসমূহ 10 মাৰ্চ অৰ্থাৎ আজি আৰু অহাকাইলৈ দিনটো বন্ধ থাকিব। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। কিছুমান অফিচত যাব লগা আছিলে বা অহাকাইলৈ অফিচত যাম বুলি ভাবিছে, আপোনালোকে অহাকাইলৈ নাযাব, দুদিন অফিচ বন্ধ থাকিব। ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ। আপোনালোকে যদি ভিডিঅ'টোৰ যোগেদি উপকৃত হৈছে বুলি ভাবে, আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ সকলোকে।